হেল্ল' গাইজ, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই আৰ্মেন ব্লগ। আৰু আজি ৰাতিপুৱাই এতিয়া নাৰিকল ৰুকি আছোঁ। আৰু নাৰিকলখিনি কিয় ৰুকিছোঁ অলপকৈ দেখুৱাই আছোঁ আপোনালোকক। আৰু আজি গণেশ চতুৰ্থীৰ ছেকেণ্ড ডে'। আৰু জানেনে, মই একচুৱেলি একেবাৰে এইবিলাক মদক যে বনায় সেয়া সেনেকৈ নাজানো। আগতে বনাইছোঁ অলপ চলপ, সেনেকুৱা ইমান এক্সপাৰ্ট নহয়। কিন্তু আজি মই চুজিৰ মদক বনালোঁ। তাৰ ভিতৰত পুৰ দি দিছোঁ। এয়া আজি ছেকেণ্ড ডে' যিহেতু, সেইকাৰণে বাপ্পাক আজি মদক দিলোঁ। মদক দি পেলাই ৰাতিপুৱাৰ এইখিনি পূজা ভাগ কৰি ল'লোঁ। আৰু আৰতি কৰি থাকোঁতে ভাবিছিলোঁ ভিডিঅ'টো কৰিম, কিন্তু হৈ নাহে, অকলে কৰিবলৈ দিগদাৰী হয়। এয়া মদকখিনি, আৰু সিমান যে এক্সপাৰ্ট বনোৱাত সেয়া নহয়, তথাপিতো যিখিনি পাৰিছোঁ এনেকৈ বনাই দিলোঁ। আৰু এতিয়া মই আজি ছেকেণ্ড ডে' আবেলিৰ আৰতি কৰি আছোঁ, কৰিম আৰু একচুৱেলি ৰেডি কৰি আছোঁ। আৰু আজি এতিয়া মই ভিডিঅ'টো ল'বলৈ পাহৰিলোঁ। একচুৱেলি কি ভোগ দিছোঁ, আজি দিছোঁ আমাৰ যিটো চন্দ্ৰপুলি বুলি কয়, আৰু বাহিৰৰ মানুহ ভুজিয়া বুলি কয়, নাৰিকল দি পেলাই ভিতৰত, সেয়া ভোগ দিছোঁ গোঁসাই ওচৰত। আৰু এওঁ ৰেষ্ট লৈ আছিলে, এওঁক মাতিলোঁ আৰতি কৰাৰ সময়ত। আৰু নিবিড়ৰ গাটো অকণমান জ্বৰ, সেইকাৰণে সিও ৰেষ্ট কৰি আছে। আৰু খুব ভাল লাগিছে পূজা ভাগ, কিন্তু গাটো নিবিড়ৰ বেয়া হোৱাৰ কাৰণে মনটো অলপ বেয়া লাগিছে, সেয়াই। হেল্ল'। আৰু এতিয়া মই আবেলি সময়ত ড্ৰাই বুন্দিয়া বনাই দিছোঁ। আৰু আজি জানেনে, থাৰ্ড ডে'। ৰাতিপুৱা সময়ত চুজি ভোগ দিছিলোঁ। স্কুল আছিল যিহেতু, সেইকাৰণে খুব দৌৰা দৌৰি হয়, সোনকালে স্কুল যাব লগা হয়। ৰাতিপুৱা গোটেইখিনি কাম কৰি এনেকৈ ওলাই গৈছিলোঁ, সেইকাৰণে আবেলিৰ পৰা আকৌ ব্লগটো ষ্টাৰ্ট কৰিলোঁ। হেল্ল', গুড ইভিনিং। আৰু আজি থাৰ্ড ডে', আজি ৰাতিটোৰ, তাৰপিছত আৰু কালি ৰাতিপুৱা বিসৰ্জন। এয়া আজি আকৌ এটা বেলেগ লাইট দি দিছোঁ, কাৰণ সেই লাইটটো অকণমান ফিউজ হৈ গ'ল। সেইটো আগৰ পুৰণা লাইটবিলাক, সৰু সৰু লাইটবিলাক থাকে যে, বেয়া হৈ গ'ল। তাকে আজি আকৌ য়েল্ল' কালাৰৰ এনেকুৱা লাইট দি দিছোঁ। আৰু বেয়া লাগিছে আজি আৰতি কৰোঁতে। একচুৱেলি গোটেই বছৰটোত এনেকৈ ভাল লাগিছে। আৰু এনেকৈ ঘৰত বাপ্পা আহিছে, আৰু তাকে অলপ আগতে আৰতি কৰিলোঁ। আৰতি কৰোঁতে অকণমান ইম'চনেল হৈ গ'লোঁ, বেয়া লাগিছে আৰু অকণমান। কালি যাব বাপ্পা। আৰু সদায় এইকেইদিন, আজি মই একদম দেখুৱালোঁ যে আপোনালোকক, বুন্দিয়া এনেকৈ বনাই পেলাই দিলোঁ, নিজৰ হাতেদি বনাই পেলাই দিছোঁ বাপ্পাক, কাৰণ যি পাৰিছোঁ তাকেই আৰু অলপ। আৰু আজি ৰাতি চাওঁ এতিয়া কি বনাম। কিবা এটা স্পেচিয়েল ভাবি থৈছোঁ এনেকৈ বনাম বুলি। আৰু ভাল লাগিব কিবা এটা বনালে এনেকুৱা। আজি যিহেতু লাষ্ট, আৰু কালি স্কুল নাযাওঁ। তাৰপিছত আকৌ কালি বিসৰ্জন আছে বাবাক, কালি বিসৰ্জন দি পেলাই আহা নেক্সট ইয়াৰ যেন আৰু সোনকালে আহে, তাকে। আৰু এয়া ৰাতি সময়ত আমি সকলোৱে এনেকৈ ৰাতি ডিনাৰটো কৰাৰ পিছত এটা স্পেচিয়েল এনেকৈ পনীৰ বনালোঁ, আৰু প্লেইন ৰাইচে আৰু পাপৰ ভাজিলোঁ অকণমান ভেজৰ ভিতৰতে। সেনেকৈ ৰাতিটো খালোঁ। খোৱাৰ পিছত এয়া আমিও শুবলৈ গ'লোঁ, আৰু বাপ্পাৰো এয়া দেখুৱাই আছোঁ। বাপ্পাকো গোটেই ৰাতিয়ে চাকিটো জ্বলি থাকে। গোটেই ৰাতি যিমান দেৰিলৈ পাৰোঁ চাকিটো জ্বলাই ৰাখোঁ, আৰু তাৰপিছত আকৌ ৰাতিপুৱা আকৌ জ্বলাই দিওঁ, সেনেকৈ ৰাখিছোঁ। আৰু এয়া ৰাতিখিনি দেখুৱাই আছোঁ, আৰু এয়া যিমানখিনি পাৰিছোঁ এনেকৈ কৰি গৈয়ে আছোঁ। গুড মৰ্ণিং গাইজ। আজি ৰাতিপুৱাই সোনকালে উঠিলোঁ। সোনকালে উঠি পেলাই এয়া আজি যিহেতু স্কুলৰ পৰা ছুটি লৈছোঁ, আৰু আজি হৈছে বাপ্পাৰ বিসৰ্জন। আৰু চাওকচোন, বাপ্পাৰ দৰ্শন কৰি লওক সকলোৱে। আৰু কি যে ধুনীয়া লাগিছে বাপ্পাক, কি ক'ম। দুখ লাগিছে এতিয়া, ৰাতিপুৱাৰ পৰাই ভোগ লগাই দিলোঁ, আৰু সেয়া এতিয়া ৰেডি হৈ আছোঁ। হেল্ল', গুড মৰ্ণিং। আৰু এয়া এতিয়া আজি গোঁসাই বিসৰ্জন,
আৰু পাপা যাব আজি আমাৰ ঘৰৰ পৰা, আকৌ অহা বছৰ আকৌ আহিব। তাকে গণপতি বাপ্পা মৰিয়া, আগলে বৰছটো জল্দি আ, সোনকালে আহিব আৰু অহা বছৰ। আৰু এওঁ এতিয়া লৈ যাব, নিবিড়ৰ আচলতে গাটো ভাল নহয়, সেইকাৰণে জ্বৰ উঠিছে। এওঁ আৰু মই আমি দুয়ো গৈ পেলাই বাপ্পাৰ বিসৰ্জন দিম আৰু সদায় আশীৰ্বাদ বাপ্পা কৰিয়ে আছে, কৰি থাকিব সেয়া। তাকে এওঁ এতিয়া উঠাই ল'ব আৰু এতিয়া মই ইয়াতে আমাৰ ঘৰৰ যে গণেশৰ মূৰ্তি আছে, সেয়া গণেশজীক আগতে ঘৰৰ গোঁসাই ৰুমত থৈ দিম, গোঁসাই থাপনাত। তাৰপিছত এতিয়া এওঁ বাপ্পাক উঠাই লৈ গৈ আছে। গণপতি বাপ্পা মৰিয়া, মংগল মূৰ্তি মৰিয়া। খুব ভাল লাগিছে এইকেইদিন, কি ক'ম, এই 3 দিন যে থাকে ইমান যে ভাল লাগিছে, মনটো কিবা বেলেগ ধৰণৰ ভাল লাগি যায়। আৰু এতিয়া এওঁ ঘটটো একচুৱেলি মই পিতলৰ দিছিলোঁ আৰু তাকে ঘটৰ নাৰিকল আৰু এইখিনি গোটেইখিনি ল'লে। অঁ নালাগে, ধূপৰ পেকেটটো ল'ব লাগিব। মংগল মূৰ্তি মৰিয়া, গণপতি বাপ্পা মৰিয়া। চাবি লৈছ? মংগল মূৰ্তি মৰিয়া, গণপতি বাপ্পা মৰিয়া, মংগল মূৰ্তি মৰিয়া। আৰু এতিয়া বাপ্পাক এনেকৈ লৈ গৈ আছোঁ আৰু গান লগাই দিছিলোঁ, কিন্তু ইউটিউবৰ বাহিৰত, ৰুলছৰ বাহিৰত সেইকাৰণে একো শুনাব নোৱাৰোঁ। ভাল লাগে গান লগাই লগাই বাপ্পাক এনেকৈ লৈ গৈছোঁ। আৰু এতিয়া গাড়ীত বহি লৈছোঁ, এওঁ আৰু মই। গণপতি বাপ্পা মৰিয়া, মংগল মূৰ্তি মৰিয়া কৈ এওঁ আৰু মই লৈ গৈ আছোঁ। নিবিড়ৰ যিহেতু জ্বৰ উঠি আছে, গাটো ভাল নহয়, ভালো লগা নাই। ডিম্পিৰো গাটো ভাল নহয়, জ্বৰ উঠি আছে, সেইকাৰণে ইহঁতো আহিলে ভাল লাগিলহে মনটো। তথাপিতো যিমানখিনি পাৰিছোঁ কৰিবলৈ চেষ্টা কৰিছোঁ, আৰু ভুল ভ্ৰান্তিটো হয়, প্ৰভুৱে এইখিনি ক্ষমা কৰি দিব, সেইখিনি জানো। আৰু চাওকচোন, ইয়াতে নদীৰ পাৰৰ কনষ্ট্ৰাকশ্যন চলি আছে যে, কোনোফালেদি যাবলৈ ঠায়েই নাই। আৰু এওঁ কোনোমতে ইফালেদি আহিছোঁ আৰু হনুমান মন্দিৰৰ ছাইডেদি। আৰু এসপ্তাহ ধৰি নিৰামিষ খাই এনেকৈ পূজা ভাগ কৰিলোঁ, 3 দিন ধৰি বাপ্পাক ৰাখিলোঁ ঘৰত। ভাল লাগিছে, যিমানখিনি পাৰিলোঁ কৰিবলৈ চেষ্টা কৰিছোঁ, ভুল ভ্ৰান্তিৰ মাজেদি যিমানখিনি পাৰিলোঁ কৰিলোঁ। আৰু বহুত ৰ'দ বাহিৰত, মই থিয় হৈ থাকিব পৰা নাই, ইমান ৰ'দ। আৰু তাকে প্ৰভুৱে যেন সকলোৰে মংগল কামনা কৰিছোঁ, মংগল কৰে, তাৰে প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। আৰু তাকে যদি মোৰ ব্লগটো ভাল লাগি থাকে, যিমানখিনি পাৰিলোঁ শ্বেয়াৰ কৰি গ'লোঁ। আপোনালোকৰ আশীৰ্বাদ খুবেই দৰকাৰ। অ'কে, ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মোৰ যিমান নতুন ভিউৱাৰ্ছ আছে সকলোৰে অনুৰোধ, অকল চাই পেলাই নাথাকিব, প্লিজ ছাবস্ক্ৰাইব কৰিব। অ'কে, বাই বাই।